রকিবুল we want to say that he is an official MLA তাৰ ল'ৰা ভালকৈ কথাই পাতিব নোৱাৰে মানুহৰ লগত মত বিনিময় কৰা নাই কাৰণ তেওঁৰ দেউতা আছিলে তাৰ দেউতাও আছিলে মন্ত্ৰী এই ৰাজপৰিয়াল হিচাপে তেওঁলোকে মানুহক তাক সন্মান কৰিছে এতিয়া ৰকিবুলক ছাৰ কৈছে এতিয়া তানজিল হাছান জিকি যায় তাক কি ক'ব আপোনালোকে ছাৰৰ বাহিৰত আছে নেকি এতিয়াতো তাৰ ছাৰো ক'ব লাগিব কাৰণ তাৰ দেউতাকো ছাৰ কৈ আছো এতিয়া তাকো ছাৰ ক'ব লাগিব এইটো হ'ল আজি আমাৰ এই সমস্যা আজি তেওঁলোকে গাফলাতি কৰিছে আমাৰ যেতিয়া নেকি মই কওঁ এই যে আমাৰ যে ডিভোটাৰ বনালে বা বহিৰাগত যে সজালে যেতিয়া হিতেশ্বৰ গয়াৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী অসমৰ হল তেতিয়া দিল্লী যাই কলে দিল্লী যাই ধৰ্ণা দিলে যে অসমত 30 লাখ বাংলাদেশী আছে 30 লাখ বাংলাদেশী কোনে বনালে হিতেশ্বৰ গয়াৰী বনালে তেওঁ কংগ্ৰেছৰ আছিলে তেতিয়া রকিবুলের দেউতা মন্ত্রী আছিলে মন্ত্রী থাকাতে 30 লাখ বাংলাদেশী কই আমাক বিভূতত পেলাই দিলে মুসলমান 30 লাখ বাংলাদেশী আছে বলি বিভূতত আমাক পেলাই দিলে তার পিছত 30 লাখের পিছত তদন্তত আহিল আর পিছত আকৌ কৰিলে নহয় 30 লাখ পৰিবতে 80 লাখ হল 80 লাখ মানুহক কই তেওঁলোকে দি ভোটাৰ আৰম্ভ কৰা ধৰিলে দি আৰম্ভ কৰাৰ পিছত এই রকিবুলের কারণে দি আরম্ভ করিলে ডিটেনশন ক্যাম্প বনালে আমার তার পিছত বেল ব্লক বনালে বেল ব্লক বনাইছে নহয় আজি আমাক এনআরসির কাম কৰিব লাগিছিলে এনআরসির কামো কৰা বাতিল কৰিলে নকৰিলে এনআরসির কাম কারণ এনআরসির কাম কৰিলে আজি আমি এনেকুৱা ভুক্তভোগী কেতিয়াও নহলে হয় হয় না নহয় আজি আমাক যদি মাটিৰ বাট্টা দিলে হয় আমি আজি মাটিৰ উচ্ছেদ হলো হয় আমি উচ্ছেদ হলো হয় না তে উচ্ছেদের নাটক তো কোন আছিলে কংগ্রেস কি কারণে আমাক মাটিৰ বাট্টা দিয়া নাই কি শর্ত দিয়া নাই আজি ডিটেনশন ক্যাম্প রকিবুলের নেতৃত্বত অসমত হৈছিল তেওঁ জাতি ধ্বংস কৰাৰ মূল নায়ক আছিল রকিবুল ডাঙৰীয়া কারণ তেওঁ একটা হোম মিনিস্টার বুলি কোৱা হয় গৃহমন্ত্রী আছিলে হোম মিনিস্টার আছিলে তেওঁ পাওয়ারফুল এজন মিনিস্টার আছিলে মাইনরিটিৰ ভিতৰতে সেই রকিবুলৰ সমষ্টিত আজিলৈকে ডেভেলপ নাই এই সমষ্টি এই অসমত ধ্বংস কৰা মুছলমানক পঙ্গু কৰা ৰাস্তা একমাত্ৰ রকিবুল ডাঙৰীয়াই কৰি গৈছে আজি চিঞৰি আছে যা উচ্ছেদ কৰিছে মানুহ মাৰি আছে তোমালোকে কি কৰিছে তোমালোকে তো 60 বছৰ ৰাজত্ব কৰিছে অসমত 15 বছৰ আছিলে একেভাবে 15 বছৰ তৰংগ হৈ আছিলে তাৰ হিতেশ্বৰ গয়াৰী আছিলে এনেকুৱা 60 বছৰ আপোনালোকে রাজত্ব করিলে আপোনালোকে কি ব্যবস্থা করা যোৱা নাই আজি যদি তোমালোকে করিলে হয় আজি আমি কান্দিব চকুৰ পানী পেলাব লগিয়া হল নেকি কেতিয়াও নহলে হয় সিহঁতে আমাক অনলি মুছলমানক ইউজ কৰিছে ব্যৱহাৰ কৰিছে ব্যৱহাৰৰ বাহিৰত কোনো কৰা নাই গতিকে আপোনালোকে আজি দুনিয়াজনে কৈছে যে রকিবুল কৈ আছে লাখপতি বাইদেউৰ কথা লাখপতি বাইদেউ জনে হৈছে সিহঁতে ভোট দিব আমাৰ এটা কথা আই মাতৃ সকলক কও যে আমার সেলফ হেল্প গ্রুপত কোনোবা গ্রুপত সেলফ হেল্প গ্রুপৰ পইচা পাইছে মিক্স এটা হৈছে নেকি কও আছে সেলফ হেল্প গ্রুপৰ পইচা দিয়া নাই কোনোবা সেলফ হেল্প গ্রুপৰ পইচা বাকি আছে নেকি 10000 পইচা দিয়া নাই বৰ্তমান সেলফ হেল্প গ্রুপৰ পইচা দিয়া নাই 10000 দিছে তো দিছে না নাই দিছে তাৰপিছত 20000 দিছে তাৰপিছত 30000 দিছে আকৌ অৰুণোদয়ও দিছে তাৰপিছত মইনা আঁচনিও আমাৰ এই ছোৱালী বিলাকৰ মইনা আঁচনিও দিছে না নাই কলকনাথা আঁচনিও দিছে ৰেশন কাৰ্ড দিছে আয়ুষ্মান কাৰ্ড বনাই দিছে যে আমাৰ দুখীয়া মানুহৰ চিকিৎসা হবৰ কাৰণে 5 লাখ টকাৰ বিনামূলীয়াকৈ আয়ুষ্মান কাৰ্ড দিছে যাতে আমাৰ দুখীয়া মানুহ আমি এতিয়া ওলাব নোৱাৰো পইচা পাম নেকি আমি দুখীয়া মানুহ আমাৰ পইচা ওলাব পাৰিম নে জানো নোৱাৰি গতি 5 লাখ টকাৰ ব্যৱস্থা কৰিছে কিন্তু রকিবুল এনেকুৱা এজন এমএলএ আছিল রকিবুল we want to say that he is an official MLA গতিকে গতিকে তেওঁলোকৰ যিখিনি পইচা যিখিনি খৰচ কৰিব লাগে যিখিনি কাম কৰিব লাগে সমষ্টিত সেইখিনি কাম রকিবুল ডাঙৰীয়াই কৰা নাই গতিকে সেইকাৰণে কৈছো অফিচিয়েল MLA যিখিনি কাম কৰিব লাগিছিল সেইখিনি কৰা নাই প্ৰতাৰণা কৰিছে আমাৰ লগত গতিকে এইটো কথা আপোনালোকে শপত ল'ব লাগিব পৰিৱৰ্তন আপোনালোকে বিচাৰক
আৰু যদি আপোনালোকে বাৰ বাৰ এটা মানুহক যদি আমি মই উদাহৰণ দিওঁ যে এটা যদি মই হাজিৰা কৰা যদি এটা মই লেবাৰ লওঁ গোটেই দিনত যদি একো কাম নকৰে গধূলি গেছটো আকৌ সেই পিছদিনা ল'ব নে কেতিয়াও নলয় গতিকে একে আপোনালোকে 5 বাৰ বনালে বিধায়ক একো যদি নহয় তে আকৌ আপোনালোকে যদি তাকে বনাব বিচাৰে তাৰ পোৱালিক যদি বনাব খোজে তেনেহলে কেনেকুৱা কথা হ'ব তে পৰিৱৰ্তন কেনেকৈ আপোনালোকে হ'ব সি তাৰ ল'ৰা ভালকৈ কথাই পাতিব নোৱাৰে মানুহৰ লগত মত বিনিময় কৰা নাই কাৰণ তেওঁৰ দেউতা আছিলে তাৰ দেউতাও আছিলে মন্ত্ৰী সেই ৰাজ পৰিয়ালৰ হিচাপে তেওঁলোকে মানুহক তাক সন্মান কৰিছে এতিয়া ৰকিবুল ছাৰ কৈছে এতিয়া তানজিল হাছান জিকি যায় তাক কি ক'ব আপোনালোকে ছাৰৰ বাহিৰত আছে নেকি এতিয়াতো তাৰ ছাৰক ক'ব লাগিব কাৰণ তাৰ দেউতাকো ছাৰ কৈ আছো এতিয়া তাকো ছাৰ ক'ব লাগে এইটো এটা কথা হ'ল নেকি পৰিয়াল ৰাজনীতি কেণ্ডিডেট ইয়াতে হয় নেকি চামাগুৰি সমষ্টি কংগ্ৰেছৰ মানুহ নাই নেকি বেলেগ আছে না নাই বেলেগক কিয় নিদিয়াকৈ তাক পৰিয়ালক দিব লাগে আমাৰ পৰিয়ালত আছে নেকি তেনেকুৱা নাই ভাৰতীয় জনতা পাৰ্টিত নাই গতিকে তেওঁলোকে একেভাৱে এনেকৈ চলাই আছে গতিকে এই কথাটো আপোনালোকে বিচাৰ কৰিব লাগিব